হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্ট, আজি মই তোমালোকৰ লগত ক্লাছ 9ৰ ইলেক্ট্ৰনিক্স এণ্ড হাৰ্ডৱেৰৰ চেপ্টাৰ 1ৰ পেজ নম্বৰ 8ৰ পৰা 12লৈকে থকা এছাইনমেণ্ট আৰু এক্সাম্পলখিনি আলোচনা কৰিম। তোমালোকে ভালকৈ মন কৰি এই অংকখিনি বহুত ইম্পৰ্টেণ্ট হয় আৰু এক্সামত আহি থকা। এতিয়া চোৱা, এক্সাম্পলত কি কৈছে তোমাৰ 1 নম্বৰ ৱাৰ্কৰ মান ল'ব কৈছে, 2 নম্বৰ কি চাৰ্জৰ মান দি আছে আৰু কাৰ মান দি আছে পটেনচিয়েল ডিফাৰেন্স, চাৰ্জৰ মান দি আছে আৰু কাৰ মান তোমাৰ পটেনচিয়েল ডিফাৰেন্স মানে বিৰ মান, আৰু ওলাব দিছে কি হাউ মাছ ৱাৰ্ক মানে কি হয় তোমাৰ ডব্লিউটো ৱাৰ্কটো আমি কি বুজাওঁ ডব্লিউ তোমাৰ। এইখিনি থিয়ৰিত আগতে তোমালোকৰ লগত আলোচনা কৰা হৈছে। চ' এইখিনি দি আছে আমি বাকীখিনি অট'মেটিক ওলাই যাব এতিয়া চামিলি সৈতে কি লিখিম তোমাৰ হিয়াৰ চাৰ্জ লিখিব পাৰা, লিখিলে তোমাৰ চাৰ্জ কি আখৰে বুজাওঁ মান কিমান হ'ব তোমাৰ 2 কুলম্ব আৰু পটেনচিয়েল ডিফাৰেন্স মানে বিৰ মান তোমাৰ 12 ভোল্ট। ৱাৰ্ক ডব্লিউ ইকুৱেল হোৱাট তোমাৰ ওলাব দিছে। এতিয়া চোৱা, আমি আগতে পঢ়িছোঁ তোমাৰ ভল্টেজৰ ফৰ্মুলাৰ পৰা কি পাইছোঁ তোমাৰ আমি বি ইকুৱেল টু কি পাইছোঁ আমি ডব্লিউ বাই কিউ। ইয়াৰ পৰা আৰামত আমি কি ওলাব পাৰোঁ তোমাৰ ডব্লিউ ইকুৱেল টু কি হ'ব তোমাৰ এই দুটা পূৰণ হৈ যাব তোমাৰ বজ্ৰপূৰণ কৰা এনেকৈ বজ্ৰপূৰণ তলত কিমান আছে 1 আছে 1ৰ ডব্লিউ ইকুৱেল টু কি হ'ব তোমাৰ বি পূৰণ কিউ। এতিয়া আমি আৰামত অংক হৈ যাব বিৰ মান কিমান দি আছে চোৱা, বিৰ মান 12 আছে আৰু কিউৰ মান কিমান আছে তোমাৰ 2 আছে। 12 দুগুণ কিমান হ'ব তোমাৰ 24 আৰু ডব্লিউৰ একক কি হয় তোমাৰ জুল হয় জি। সো এনসাৰ কি হ'ব তোমাৰ 24 জুল। এইখিনি তোমাৰ এনসাৰ। এতিয়া হ'ম নেক্সট কুৱেশ্যনত কি কৈছে চোৱা, কেলকুলেট দ্য এমাউণ্ট অফ ৱাৰ্ক। সেই আগৰ দৰে ৱাৰ্ক ওলাব গৈছে। ইয়াতে চাৰ্জৰ মান দি আছে 10 চি আৰু কাৰ মান দি আছে পটেনচিয়েল ডিফাৰেন্স 24 ভোল্ট। সেই আগৰ দৰে আৰামত অংক হৈ যাব তোমাৰ। এতিয়া প্ৰথমে আমি কাৰ মান দি আছে চোৱা, কেলকুলেট দ্য এমাউণ্ট অফ ৱাৰ্ক, ডব্লিউ মান ওলাব দিছে আৰু চি মানে কি কুলম্ব মানে চাৰ্জৰ মান দি আছে আৰু পটেনচিয়েল ডিফাৰেন্স কিমান 24 ভোল্ট। ইয়াৰ আমি এতিয়া আৰামত লিখি দিম তোমাৰ ইয়াৰ এতিয়া কিউ লিখিম আমি, কিউ মানে কিমান দি আছে চি চাই 10 চি আৰু বি কিমান দি আছে 24 বি আৰু তুমি ইয়াতে ৱাৰ্ক লিখিব পাৰিবা, ৱাৰ্ক মই লিখি দিছোঁ তোমালোকৰ হেল্পৰ কাৰণে ডব্লিউ ইকুৱেল টু ৱাৰ্ক। এইখিনি লিখিব পাৰিবা, চাৰ্জ মানে কিউ আখৰে ভল্টেজ বা পটেনচিয়েল ডিফাৰেন্স দি তেতিয়া আৰু ভাল হ'ব তোমাৰ। এতিয়া আমি এইখিনি নিলিখোঁ শ্বৰ্টকাটৰ কাৰণে, এতিয়া এইটো ওলাব দিছে। এতিয়া তুমি ডাইৰেক্ট আমি জানো যে লিখিব পাৰিবা বাই থেকে বি ইকুৱেল টু কি লিখিব পাৰিবা ডব্লিউ বাই কিউ। ইয়াৰ পৰা যদি আমি ওলাওঁ ডব্লিউৰ মান কিমান হ'ব তোমাৰ সেই আগৰ দৰে বি পূৰণ কিউ হ'ব। বিৰ মান কিমান আছে তোমাৰ 24 পূৰণ কিউৰ মান কিমান আছে 10, 24 পূৰণ 10 কৰিলে কিমান হ'ব 240 আৰু ডব্লিউ একক কি হ'ব তোমাৰ জুল, জি আখৰ। আনসাৰ কিমান হ'ব 240 জুল। এতিয়া নেক্সট কুৱেশ্যন চোৱা, তোমাৰ পেজ নম্বৰ 8ত দিয়া আছে তোমাৰ পেজ নম্বৰ 8ত দি আছে, এইবোৰ চব আছে তোমাৰ পেজ নম্বৰ ইয়াতে ধুনীয়াকৈ দি আছে, তোমালোকে খালি চাই ল'বা। ইয়াতে কি কৈছে এমাউণ্ট অফ চাৰ্জ ওলাব কৈছে, কেলকুলেট দ্য এমাউণ্ট অফ চাৰ্জ আৰু জুল মানে কাৰ একক ডব্লিউ একক, ডব্লিউ মান দি আছে আৰু কাৰ দি আছে তোমাৰ পটেনচিয়েল ডিফাৰেন্স। এতিয়া আমি এইটো আৰু যি হয় তোমাৰ ইয়াৰ লিখা হিয়াৰ ডব্লিউ একক চাই আমি কৈ দিব পাৰোঁ কাৰ মান আছে জুল, বি 10 ভোল্ট আৰু ওলাব দিছে কি চাৰ্জ ইকুৱেল টু হোৱাট। এইটো মাৰ্কিং কৰি ল'ব পাৰিবা, এইখিনি দি আছে এইখিনি দি আছে আৰু ওলাব দিছে তোমাৰ হোৱাট কেলকুলেট। সেই আগৰ দৰে থেকে আমি জানো যে বা লিখিব পাৰিবা বি ইকুৱেল টু কি পাইছিলে তোমাৰ ডব্লিউ বাই কিউ। এতিয়া চোৱা
এইটো এনেকৈ পূৰণ কৰিম আৰু এইটো এনেকৈ পূৰণ কৰিম। এতিয়া লাগে কাৰ মান আমাৰ, যিহেতু কিউৰ মান লাগে, গতিকে এইটো আমি বাওঁ পিনে ৰাখিম। এনেকুৱা বজ্ৰপূৰণ কৰিলে হ'ব তোমাৰ, বজ্ৰপূৰণ কৰিলে কি হ'ব তোমাৰ, বি আৰু কিউ পূৰণ কৰি দিম, সমান কি আমি ডব্লিউ, কাৰণ এইটো বাওঁ পিনে ৰাখিছোঁ কিয়, কাৰণ কিউৰ মান লাগে, যাৰ মান লাগে সেইটো সদায় বাওঁ পিনে ৰাখিলে বেছি ইজি হয় তোমাৰ। এই কিউ ৰাখি দিলোঁ, বি টি এলত কি আছে পূৰণ আছে, ইপিনে গ'লে কি হ'ব তোমাৰ হৰণ, ডব্লিউ বাই বি। এতিয়া ডব্লিউৰ মান কিমান আছে 12 আৰু ইয়াৰ মান কিমান আছে 10, তাৰমানে কিমান পাবা 1.2, ইয়াৰ একক কি হয় তোমাৰ চি। চ' এনচাৰ কি হ'ব তোমাৰ 1.2 কুলম্ব। এতিয়া আমি নেক্সট কুৱেশ্যন চাম। নেক্সট কুৱেশ্যনত চোৱা কি কৈছে, কেলকুলেট দ্য এমাউণ্ট অফ কাৰেণ্ট। এতিয়া কি কাৰেণ্ট ওলাব কৈছে, আৰু কাৰ মান দি আছে তোমাৰ টিৰ মান, আৰু তোমাৰ কি দি আছে তোমাৰ কিউৰ মান। সেইটো সেই তোমাৰ অংক মেইন তোমাৰ কি পাইছিলোঁ আমি, আই ইকুৱেল কি পাইছে কিউ বাই টি, এইটো ফৰ্মুলাৰ পৰা আহিছে তোমাৰ মেইন ফৰ্মুলা, কাৰেণ্টৰ যিটো মেইন ফৰ্মুলা সেইটোৰ পৰা। আৰু পৰীক্ষাত সদায় আহি থাকে, মনত ৰাখিবা। আই ইকুৱেল কিউ বাই টি, টিটো সদায় কি হ'ব তোমাৰ ছেকেণ্ডত হ'ব, মনত ৰাখিবা। এতিয়া কাৰ মান দি আছে সেইখিনি আমি ওলাই লওঁ। কেলকুলেট কাৰ মান কেলকুলেট কৰিছে, এমাউণ্ট অফ কাৰেণ্টৰ মান ল'ব গৈছে, আৰু দি আছে কি কুলম্ব চাৰ্জৰ মান আৰু টিৰ মান, সময়ৰ ছেকেণ্ড চাই কি আমি টিৰ মান দি আছে। চ' হিয়াৰ আমি লিখিম, আমি হিয়াৰ লিখা, প্ৰথমে চোৱা কিউৰ মান দি আছে, কিউ ইকুৱেল টু কিমান লিখিব পাৰোঁ 5c, বা কুলম্ব লিখিব পাৰিবা তুমি। টি ইকুৱেল টু কিমান তোমাৰ 10 ছেকেণ্ড, ছেকেণ্ড চাই আমি কাৰ মান সময়ৰ মান, এইটো এমাউণ্ট অফ কাৰেণ্ট। এতিয়া তুমি ইয়াতে কাৰেণ্ট লিখি দিছোঁ, বেছি ভাল হ'ব তোমালোকৰ কাৰণে। আই ইকুৱেল টু হোৱাট, এতিয়া আই ইকুৱেল টু কি জানো আমি, আই ইকুৱেল টু কি পাইছোঁ আমি কিউ বাই টি। এইটো তোমাৰ ফৰ্মুলা, এনেকৈ ৰাউণ্ড মাৰ্ক কৰি ৰাখিব পাৰিবা, মেইন ফৰ্মুলা তোমাৰ। কিউৰ মান বহাই দিয়ে, কিউৰ মান কিমান আছে 5 আৰু টিৰ মান কিমান আছে 10, কেইটা শূন্য আছে একটা শূন্য, গতিকে এক গড় পিছত দেখোঁ আমি 0.5, আৰু আইৰ একক কি আছিলে এম্পিয়াৰ। চ' এনচাৰ কি হ'ব তোমাৰ 0.5 এম্পিয়াৰ। এতিয়া হ'ল নেক্সট কুৱেশ্যন লৈ, তোমাৰ নেক্সট কুৱেশ্যনত কি হৈছে চোৱা, পেজ নম্বৰ কিমানত দি আছে তোমাৰ, পেজ নম্বৰ 9ত দি আছে, আৰু এছএন কেলকুলেট দ্য এমাউণ্ট অফ কাৰেণ্ট, ইয়াতেও কাৰেণ্টৰ মান ল'ব হৈছে, আৰু কাৰ মান দি আছে কিউৰ মান, আৰু 1 মিনিট সময়ৰ মান কিমান দিছে 1 মিনিট, মিনিট চাই কি টিৰ মান দি আছে সেই আগৰ দৰে তোমাৰ, খালি ইয়াতে অকণমান বেলেগ, ইয়াৰ লিখে হিয়াৰ চোৱা, এতিয়া কি হ'ব তোমাৰ, প্ৰথমে কাৰ মান দি আছে চোৱা কুলম্ব, কিউ 120 কুলম্ব, টি ইকুৱেল টু কিমান আছে 1 মিনিট। এই মিনিটটো কি বনাব লাগিব, সদায় অংক কৰোঁতে ছেকেণ্ড বনাব লাগিব, কাৰণ এছআই ইউনিটত সময়ৰ একক কি হয় ছেকেণ্ড। এতিয়া 1 মিনিটত কিমান ছেকেণ্ড থাকে তোমাৰ 60 ছেকেণ্ড, 60 ছেকেণ্ড হ'ব। আৰু তোমাৰ দি আছে কাৰেণ্ট, আই এনেকৈ লিখে তোমাৰ হোৱাট, সেই আগৰ দৰে। এতিয়া আই ইকুৱেল টু কি হ'ব তোমাৰ কিউ বাই টি, কিউৰ মান কিমান দি আছে 120, আৰু টি মান কিমান পালোঁ 60। এইটো শূন্য কাটা, এইটো শূন্য কাটা, 8 6, ইয়াৰ মাজত কিমান বাৰ যায় 2 বাৰ যায়, তাৰমানে কি হ'ব তোমাৰ 2 এম্পিয়াৰ। আনসাৰ কি হ'ব তোমাৰ 2 এম্পিয়াৰ। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন চোৱা, পেজ নম্বৰ 9ত আছে এছাইনমেণ্ট। ইয়াতে চোৱা বহুত কিবা কি লিখা আছে, আমি এইবোৰ চকু নিদিওঁ, কাৰ মান দি আছে। 1 নম্বৰ তোমাৰ চোৱা 180 কুলম্ব, তাৰমানে চিৰ মান, আৰু 2.5 মিনিট মানে সময়ৰ মান। ইয়াতে কি ওলাব গৈছে তোমাৰ কাৰেণ্ট ওলাব গৈছে। এতিয়া চোৱা নেক্সটত কি কৈছে, এতিয়া কাৰ মান দি আছে এই কুলম্ব, মানে কিউৰ মান দি আছে, আৰু মিনিট মানে কি সময়ৰ মান দি আছে, ওলাব গৈছে কাৰেণ্টৰ মান। এতিয়া আমি হাইলাইট কৰি লওঁ কাৰ মান দি আছে তোমাৰ
180 আৰু কি ওলাব গৈছে তোমাৰ কাৰেণ্ট ওলাব গৈছে দুটামান এইটো কিন্তু বেলেগ চাবা দেই এইটো ই কৰি দিছে তোমাৰ ইয়ালৈকে গৈছে তোমাৰ ইয়ালৈকে এতিয়া হিয়াৰ কাৰ মান দি আছে চোৱা তোমাৰ কিউ 180 কুলম্ব তাৰমানে 180 চি আৰু তোমাৰ টি সমান কিমান আছে 2.5 মিনিট কিন্তু এটি কি কৰিব লাগিব তোমাৰ ছেকেণ্ডলৈ কনভাৰ্ট কৰিব লাগিব গতিকে 2.5 পূৰণ কি কৰিব লাগিব 60 তেতিয়া এটি কি লিখিব লাগিব ছেকেণ্ড আৰু তোমাৰ কিমান হ'ব 6 5 গুণ 30 6 2 গুণ 12 13 14 15 আৰু এটা শূন্য হ'ব কেইগৰ পিছত দশমিক 1 গড় আৰু ওলাব দিছে কি কাৰেণ্ট আই ইকুৱেল টু হোৱাট তোমাৰ এতিয়া কি আই ইকুৱেল টু কি জানো আমি কিউ বাই টি এতিয়া বহাই দিয়ে তোমাৰ কিউৰ মান কিমান আছে তোমাৰ 180 আৰু টিৰ মান কিমান পালো 150 এতিয়া যদি হৰণ কৰোঁ প্ৰথমে তুমি কি কৰিবা এইটো শূন্য কাটা পিছত কি কৰিবা 15 18 মাজত কেইবাৰ যায় একবাৰ বাকী ৰ'ল কিমান 3 মাজত নোযোৱাৰ কাৰণে কি হ'ব দশমিক এটা শূন্য বহালে কিমান হ'ব 15 দুগুণ কিমান হ'ব 30 তেনে 1.2 এম্পিয়াৰ 1.2 এম্পিয়াৰ এনসাৰ কিমান হ'ব 80 হ'ব 1.2 এম্পিয়াৰ